বৃহত্তৰ ঢিং এলেকাৰ আমি কিছু বাবাতৰি পাই আছোঁ। আমি স্বাস্থ্য বিভাগত কিছুমান বেচৰকাৰী আজি লেবৰেটৰী খুলি পেলাই ব্যক্তিগতভাৱে কিছুমানে লেবৰেটৰী খুলি সাধাৰণ মানুহৰ জীৱনক লৈ হেতালি খেলা আমি কিছু খবৰ আমি পাই আছোঁ। আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক আমি অনুকিয়াই দিব বিচাৰিছোঁ। আমি তেওঁৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে তেখেত আমাৰ নগাঁও জিলাৰ হয় স্বাস্থ্যমন্ত্ৰীগৰাকী, আৰু তেখেতৰ নিজৰ জিলাতেই আজি বৃহত্তৰ ঢিং এলেকাত কিছুমান ব্যক্তিগত লেবৰেটৰী খুলি পেলাই এই লেবৰেটৰীত কিছু এজেণ্টৰ জৰিয়তে তাত মানে বেমাৰী পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে এজেণ্টসকলে তেওঁলোকক নি পেলাই যোগান ধৰে। তাত এজেণ্টসকলে কমিশ্যন পায়, অতিৰিক্ত ধন লোৱা হয়। এনেধৰণৰ কিছুমান বাতৰি আমি পাওঁ। আৰু তাৰ উপৰিও আমি এনেকুৱা এটা ভয়ানক খবৰ আমি পাইছোঁ যে লেবৰেটৰীত যেতিয়া কিবা তেজ পৰীক্ষাই হওক বা অন্যান্য যিকোনো ধৰণৰ পৰীক্ষা হওক, সেইজন অভিজ্ঞ ডক্টৰ এজনে তাৰ ৰিপৰ্টত ছিগনেচাৰ কৰিব লাগে, চহী কৰিব লাগে। কিন্তু আমি এনেকুৱা খবৰ পাইছোঁ যে আগতীয়াভাৱে এখন কাগজত ডক্টৰে ছিগনেচাৰ কৰি থয় আৰু লেবৰেটৰিয়ানজনে পৰীক্ষা কৰি সেই পৰীক্ষাৰ ৰিপৰ্টটো তেওঁ জাষ্ট খালি তাত মানে লিপিবদ্ধ কৰি দিয়ে বা কম্পিউটাৰত প্ৰিণ্ট কৰি দি দিয়ে, কিন্তু আগতীয়াভাৱে তাত ছিগনেচাৰ থাকে। এই কথাবিলাক কিমান দূৰ সত্য মিথ্যা, গতিকে আমি ভাবোঁ যে এটা উপযুক্ত তদন্তৰ জৰিয়তে এই লেবৰেটৰীবিলাক আওতালৈ আনিব লাগে, তদন্ত হ'ব লাগে। আৰু যদি সঁচাকৈ অতিৰিক্ত পইচা লৈছে বা মানুহৰ জীৱনক লৈ যদি হেতালি খেলিছে, এইবিলাক বন্ধ হ'ব লাগে। স্বাস্থ্য বিভাগে এটা উচিত তদন্তৰ জৰিয়তে যাতে এই অপকৰ্মবিলাক সঁচাকৈ যদি এইবিলাক হৈছে, আমি বহুত মানুহৰ মুখৰ পৰা আমি শুনা পাওঁ। বহুত আশাকৰ্মীয়ে আজি তেওঁলোকে কম্পিটিশ্যন মাৰ্কেট চলিছে, বিভিন্ন আশাকৰ্মীয়ে বিভিন্ন লেবৰেটৰীত মানুহ নিয়ে, তেওঁলোক এজেণ্ট হৈ কাম কৰি আছে। আজি ডক্টৰসকলেও এনেকুৱা ধৰণৰ কিছু কামত জড়িত বুলি ৰাইজে আমাক কয়, আমি এইবিলাক শুনিবলৈ পাওঁ। গতিকে আমি আশা কৰোঁ যে স্বাস্থ্য বিভাগে, স্বাস্থ্যমন্ত্ৰী মহোদয় যিহেতু আমাৰ নগাঁও জিলাৰ হয়, গতিকে এটা উচিত তদন্তৰ জৰিয়তে এই বিষয়সমূহ চালি জাৰি চাই যাতে ইয়াৰ এটা সমাধান হয়, ৰাইজ যাতে ইয়াৰ পৰা মুক্ত পায়, তাৰ বাবে আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। দেখা গৈছে যে ঢিং যি FRU হস্পিটেল আছে, এই হস্পিটেলৰ চিকিৎসক আৰু চিকিৎসাকৰ্মী তেওঁলোকে নিজে লেবৰেটৰী খুলি লৈছে, কি ক'ব? হয়, চাওক, ঢিং FRU আজিৰ পৰা মাত্ৰ কিছুদিন আগত এছিয়া মহাদেশৰ ভিতৰত গ্ৰাম্য চিকিৎসালয়ৰ ভিতৰত দ্বিতীয় পজিশ্যন আছিল বুলি আমি গম পাওঁ। আমি খুব গৰ্বিত হৈছিলোঁ। আমি বৃহত্তৰ ঢিং এলেকাৰ এগৰাকী নাগৰিক হিচাপে আমি বহুত গৰ্বিত হৈছিলোঁ। আজি জাগিৰোডৰ পৰা ইয়ালৈ বেমাৰী আহিছিল, বুঢ়াগাঁও, লাহৰীঘাট, বিভিন্ন এলেকাৰ পৰা ইয়ালৈ আজি বেমাৰী ইয়ালৈ ৰেফাৰ আহিছিল। কিন্তু আজি এই ঢিং FRUৰ বিৰুদ্ধে আমি বহুত কথা আমি শুনিবলৈ পাওঁ। ঢিং FRUৰ পৰা সময়ৰ আগতেই শুনিছোঁ কিছুমান ডক্টৰ আহি পেলাই নিজৰ চেম্বাৰত বহি পেলাই তেওঁলোকে ব্যক্তিগতভাৱে তেওঁলোকে ভিজিট লৈ পেলাই তেওঁলোকে বেমাৰী দেখে, এনেবোৰ কথাও আমি শুনিবলৈ পাওঁ। গতিকে আমি আহ্বান জনাওঁ, স্বাস্থ্য বিভাগে উচিত তদন্ত কৰক আৰু ঢিং FRUত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উপযুক্ত পৰ্যাপ্ত পৰিমাণৰ সুবিধা যোগান ধৰক, ঔষধৰ সুবিধা দিয়ক। আগতে ইয়াত যিকোনো ধৰণৰ অস্ত্ৰোপচাৰ হয়, আজি কিন্তু ইয়াত নহয়। আজি ঢিং হস্পিটেলত আগতে ব্লাড বেংকৰ সুবিধা আছিল। আজি এইবিলাক আমি সুবিধা পাব হ'লে নগাঁও অথবা আমি গুৱাহাটীলৈ আমাৰ এই এলেকাৰ মানুহ যাব লাগে। আৰু স্বাস্থ্যমন্ত্ৰীগৰাকী আমাৰ নগাঁও জিলাৰ হয়, গতিকে তেখেতক আমি দাবী জনাব পাৰোঁ, যিহেতু আমাৰ হোম জিলাৰ স্বাস্থ্যমন্ত্ৰী, গতিকে আমি তেখেতক দাবী জনাওঁ ঢিং FRUৰ পূৰ্বৰ যি গৰিমা, সেই গৰিমা ঘূৰাই আনিবলৈ ঢিং FRUত পৰ্যাপ্ত পৰিমাণৰ যিকোনো ধৰণৰ সুবিধা, অস্ত্ৰোপচাৰৰ সুবিধা, ব্লাড বেংকৰ সুবিধা, ঔষধৰ সুবিধা, বেমাৰীৰ খাদ্যৰ সুবিধা, সব সুবিধা ইয়াত অন্তত যাতে দিয়ে, আমি সংবাদ মাধ্যমৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। দেখা গৈছে যে যিসকল গৰ্ভৱতী মহিলাই আপোনাৰ ডক্টৰক দেখাবলৈ যায়, চৰকাৰে সম্পূৰ্ণ ফ্ৰী কৰি দিছে যিকোনো পৰীক্ষা, কিন্তু তেওঁলোকে নিজৰ ব্যক্তিগত আপোনাৰ লেবৰেটৰীত পঠিয়াই দিয়ে, তেখেতে কি ক'ব? হয়, এইটো আচলতে কোনোপধ্যেই মানি ল'ব পৰা বিষয় নহয়। এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক, কাৰণ গৰ্ভৱতী মহিলাৰ কাৰণে স্পেচিয়েলি এটা ডিপাৰ্টমেণ্ট খোলা হৈছে, আশাকৰ্মীৰ ব্যৱস্থা কৰা হৈছে।
একমাত্ৰ গৰ্ভৱতী মহিলাৰ কাৰণে। আৰু যদি সেই গৰ্ভৱতী আইমাতৃসকল যদি আজি ভুক্তভোগী হয়, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে। এই ডিপাৰ্টমেণ্ট হয়তো বন্ধ কৰক, নহ'লে এই ডিপাৰ্টমেণ্টৰ আশা কৰ্মীসকলৰ জৰিয়তে গৰ্ভৱতী মহিলাসকলে যাতে পৰ্যাপ্ত পৰিমাণৰ উপযুক্ত যাতে সা সুবিধা পায় আৰু মেডিকেলতো যাতে তেওঁলোকে যাতে ভুক্তভোগী হ'ব নালাগে, গৰ্ভৱতী মহিলা তেওঁলোকে উপযুক্ত সুবিধা পাওক, আমি তাৰ দাবী জনাইছোঁ।